ছাত্ৰীসকল চাওঁতে চাওঁতে তোমালোকৰ টেলেণ্ট পৰীক্ষা অহাকালি আহি পালে চ' তোমালোকৰ লগত মই যিমানখিনি পাৰো ডিছকাছ কৰিছোঁ ক্লাছবিলাক কৰিছোঁৱে চ' সম্পূৰ্ণ কৰাটো ইমান সহজ নহয় যিহেতু সময় আহি পালে আৰু তাৰ বাবে মই পিডিএফো প্ৰস্তুত কৰিছোঁ যাতে তোমালোকে নোটছখিনি ল'ব পাৰা পিডিএফ হিচাপে য'ত তোমালোকে এটা ভিডিঅ'ত ধৰা হ'ল মই 10 মিনিটত 10টা প্ৰশ্ন কৰিছোঁ কিন্তু পিডিএফত তোমালোকে 10 মিনিটত 50টাও কৰিব পাৰিবা বা যিমান ইচ্ছা তোমালোকে পঢ়িব পাৰা 10 মিনিট বুলি নহয় তোমালোকে ধুনীয়াকৈ চাব পাৰিবা সেইকাৰণে পিডিএফো প্ৰস্তুত কৰিছে মেথছৰ পিডিএফটো খালি হেণ্ড ৰাইটিং কৰি দিছোঁ মানে হাতেৰে লিখি দিছোঁ যেটো সময় নাই সেইকাৰণে মই ধুনীয়াকৈ লিখি কেনে দিছোঁ তোমালোকে চাব পাৰিবা একো বুজি পাবা ঠিক আছে মই এতিয়া টপিকটো আলোচনা হন আৰু হনমূল ভালেখিনি আছে টপিক তাইখিনি চাব পাৰিবা চাই গ'লে হ'ল এনচাৰবিলাকো কৰি দিয়ে আছে তোমালোকে মাত্ৰ এই আটাইবিলাক নোটছ মিলি তোমালোকে মাত্ৰ দিব লাগিব ক্লাছ 8ৰ কাৰণে 25 টকা 25 টকা 25 টকাত তোমালোকে বহুত উপকৃত হ'ব পাৰিবা তোমালোকে ভিডিঅ' চাবই নালাগে ধুনীয়াকৈ পিডিএফ কেইটা চাই কিনে তোমালোকে পঢ়িব পাৰিবা তেতিয়া আমি আলোচনা কৰিছোঁ যিটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো তোমালোকে জাষ্ট এটা এছএমএছ কৰিবা পিডিএফটো ক্লাছ 8ৰ পিডিএফটো লাগে বুলি এটা এছএমএছ কৰিলে হ'ল তাৰপিছত তোমালোকৰ এখন কিউআৰ কোড দিয়া হ'ব তাতে মাত্ৰ 25 ৰুপিজ এটা পেমেণ্ট কৰিলে তোমালোকে সম্পূৰ্ণ পাই যাবা আৰু ধুনীয়াকৈ পঢ়িব পাৰিবা যিখিনি সময় আছে সেইখিনি সৎব্যৱহাৰ কৰিব পাৰিবা বা যিকোনো পিছৰ এক্সামবিলাকতো সুবিধা হ'ব ছাত্ৰসকল তেতিয়াহ'লে আমি আগবাঢ়িছোঁ প্ৰথমটো আছে কি হন সংখ্যা হন মানে কি হয় আহে ইয়াৰ পৰা প্ৰশ্ন ঠিক আছে হন মানে হৈছে এটা সংখ্যা যেতিয়া 3বাৰ পূৰণ কৰিম তেতিয়া তাক আমি হন বুলি ক'ম ঠিক আছে গতিকে আমি যদি 1 3বাৰ পূৰণ কৰোঁ কিমান পাওঁ 1 পাওঁ 1 1 গুণে 1 1 গুণে 1 1 গুণে 2 3বাৰ পূৰণ কৰিলে কিমান পাওঁ 8 পাওঁ কেনেকুৱাকৈ ধৰক 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 7 2 গুণ কিমান হ'ব 8 হ'ব গতিকে 2 3টা পূৰণ কৰিলে কিমান পাওঁ 8 পাওঁ 3 3টা পূৰণ কৰিবলৈ কিমান পাওঁ 3 পূৰণ 3 পূৰণ 3 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27 হ'ব যদি আমি হনমূল বুলি কওঁ তেতিয়া কি হ'ব এই 3 3টা পূৰণ কৰিলে যি আমি 27 পালো সেইটো কোৱা হয় হন আৰু 3 3টা পূৰণ কৰিলে যিটো পাওঁ সেইটো হন আকৌ সেই হন সংখ্যাটো যিটো আমি হন হ'ল 8 মই চাবা তোমালোকে 8 যি পাইছা সংখ্যাটো 8টো মানে 2 3টা পূৰণ কৰোঁতে 8 পাইছা এইটো হন বুলি কোৱা হয় এতিয়া 8 পাবলৈ কেইটা 2 লগা হৈছে 3টা মানে 2 3টা লগা হৈছে এই 2টো হ'ব ইয়াৰ হনমূল বুলি হ'ব ঠিক আছে তাক কমে হনমূল বুলি কয় যে হনমূল যি আছে হনমূল বুলি কওঁ এইকেইটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ঠিক আছে এনএমএছ পৰীক্ষাৰ যে কোনোবা দিব ইচ্ছা এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এনএমএছ পৰীক্ষাৰ আমি কোৰ্চ কৰি আছো বাৰু সেইটো বেলেগ বুজাই দিম এতিয়া চোৱা মেইন কথাটো হ'ল হনমূলে 1ৰ 1 3টা পূৰণ কৰিলে 1 পাওঁ 2 3টা পূৰণ কৰিলে 8 পাওঁ 3 3টা পূৰণ কৰিলে 27 পাওঁ 4 3টা পূৰণ কৰিলে কিমান পাওঁ 66 পাওঁ 5 3টা পূৰণ কৰিলে 125 পাওঁ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা যে নোটছটো কিনিলে পাই যাবা পিডিএফটো লাগিলে তোমালোকে এইখিনিও দি দিয়া হ'ব আগৰ কুৱেশ্যন পেপাৰো দি দিয়া হ'ব এনচাৰ পৰ্যন্ত গতিকে তোমালোকে ল'ব পাৰিবা এইবিলাক সম্পূৰ্ণ পাই যাবা এইখন চাৰ্টখন পাৰিলে মুখস্থ কৰিবা ঠিক আছে যিমানখিনি পাৰা কালি পৰীক্ষালৈকে যিমানখিনি পাৰা তোমালোকৰ সাধ্য অনুযায়ী মনত ৰাখিবা তাৰপিছত নেক্সট প্ৰশ্নটো আমি চাওঁ এটা হন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাটো পূৰণ কৰিব লাগিব ধুনীয়াকৈ দিয়া আছে এটা হন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যা তলৰ সংখ্যাবোৰ পূৰণ কৰিব লাগে আমি যদি 667 চাওঁ প্ৰশ্ন এনেকুৱা আহিব 667 সংখ্যাটো আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে আমি পূৰণ কৰিব লাগিব আটাইতকৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব হন সংখ্যা পাবৰ কাৰণে বুজি পাইছা তোমালোক 672 আছে না 672 কি কৈছো 5ৰে কাৰণ শেষত যদি একক স্থানত যদি 5 থাকে তেতিয়া 5ৰে হৰণ কৰিব চেষ্টা কৰিব ঠিক আছে 5ৰে 6 কেইবাৰ যাব 5 1 গুণ 5 থাকিল 5 1 ৰল নে 5 1 গুণ 5 হ'ল 1 ৰল 17 হ'ল 5 3 গুণ 15 হ'ল 2 ৰল 25 হ'ল 5 5 গুণ 25 হ'ল হয় না কিমান পালো 135 পালো আকৌ তোমালোকে কি কৰিবা 5ৰে আকৌ 135ক কৰিবা 5ৰে প্ৰথম একক নাযায় গতিকে 13ক লবা 5 1 গুণ 5 5 2 গুণ 10 হে হ'ল 5 2 গুণ কিমান হ'ব 10 হ'ব হয় না তো আছে কিমান 13 13ৰ পৰা 10 গলে কিমান থাকিল 3 ৰল এই 3টো কাৰ আগত হ'ব এই 5ৰ আগত হ'ব আকৌ কিমান হ'ল 35 হ'ল 35ক 5ৰে কেইবাৰ যাব 7 বাৰ যাব 5 7 গুণ 35 আকৌ এবাৰ 27 পালো 27ক তো আমি 5ৰে নাযাওঁ অকল একক স্থানত 5 থাকিলেহে 5ৰে যায় 7 থাকিলে কিহেৰে যাব 3ৰে যাব 3ৰে 27ক 3 9 গুণ 27 3ৰে 9 কেইবাৰ যাব 3 3 গুণ 9 হ'ব ইয়াৰ এনসাৰ গতিকে আমি চাবা এতিয়া ঘন মানে কি তিনিটা কি হ'ব লাগিব জোৰ হ'ব লাগিব চোৱা 3 3 জোৰ হৈছে এটো ঠিকই আছে কিন্তু 5 চোৱাচোন আৰু যদি এটা 5 থাকিল হেতেন তেতিয়ালে হন সংখ্যা হলহেতেন কিন্তু 5টো আছে নে নাই আমাৰটো এনসাৰ হেতুৱে আটাইতকৈ সৰু 5ৰে পূৰণ কৰিলে সংখ্যাটো হন সংখ্যা হ'ব অৰ্থাৎ 5 এটা পূৰণ কৰিব
লাগিব কি সংখ্যা পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব বুজি পালা তাৰ পিছত আছে 256 256 256 একেদৰে তোমালোকে চোৱা শেষত যদি 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 যদি এইকেইটা থাকে তেতিয়াহ'লে 2 ৰে হৰণ যায় 2 ৰে 2 কেইবাৰ যাব একবাৰ যাব 2 ৰে 5ক কেইবাৰ যাব 2 2 গুণ 4 হ'ব 2 ৰে 6 কেইবাৰ যাব 2 3 গুণ 2 4 কিমান হ'ল 5ক 2 গুণ এক মিনিট 2 ৰে 2 একবাৰ গ'ল 2 ৰে 5ক কেইবাৰ গ'ল 2 ৰে 5ক যেটো 2 ৰে 5ক 2 2 গুণ 4 হ'ল 1 ৰ 16 হ'ল 2 8 গুণ 16 লক্ষ্য কৰিবা হা 2 8 গুণ 16 এবাৰ কাক কৰিবা 128ক কৰিবা 128ক কি হেৰে যাব 2 ৰে শেষত 8 থাকিলে 2 ৰে যায় 2 ৰে 128ক 12ক 6 বাৰ যাব 8ক 4 বাৰ যাব গতিকে কিমান পালো 66 পালো আকৌ 66ক 2 ৰে কৰা 2 ৰে 66 কৰিলে 2 ৰে 6 3 বাৰ যাব 2 ৰে 4 2 বাৰ যাব আকৌ এবাৰ 32 পালো 32ক কৰা 2 ৰে 2 কেইবাৰ 2 ৰে 3 একবাৰ যাব 12 হ'ল 2 6 গুণ 12 হ'ল 2 ৰে 16ক কেইবাৰ যাব 8 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 2 ৰে 4ক 2 বাৰ যাব এটো এনসার বুজি পালা এইটোৱে এনসার আমি কেইটা পালো এটা জোড়া জোড়াকে চাও যদি আমি দেখা পালো যে 2 জোড়া হৈছে 3টা আকৌ 2 জোড়া হৈছে 3টা আৰু 2 দুটা থাকিল আৰু এটা বাকি থাকিল গতিকে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিব লাগিব 2 সংখ্যা পূৰণ কৰিব লাগিব নেক্সট আটাইতকৈ সৰু 2 ৰে পূৰণ কৰিব লাগিব একদম সহজ হয়নে একদম সহজ চিন্তা কৰিব নালাগে যেটো সময় নাই সেই কাৰণে মই বোৰ্ডত বুজোৱা নাই ইয়াতে বুজাই দিছো তোমালে পিডিএফ টো পালে পায়ে যাবা আটাখিনি নেক্সট প্ৰশ্নটো আছে এটা হন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে সংখ্যাবোৰ হৰণ কৰিব লাগিব এবাৰ আছে হৰণ কৰিব লাগে চাই যাবা একো একদম সহজে হয় আগৰ পদ্ধতি জৰিয়তে কৰিবা 2401 এই 2401 7ৰে কৰিবা 7ৰে 343 যাব আকৌ 7ৰে কৰিবা 49 যাব 7ৰে 7 বাৰ যাব ঠিক আছে কৰাৰ পিছত দেখাবলৈ যায় 7 3টা আৰু কেইটা 7 লাগা আছে এটা 7 এক্সট্ৰা হৈছে নাই এটা 7 এক্সট্ৰা হৈছে গতি আটাইতকৈ সৰু সংখ্যা 7ৰে হৰণ কৰিব লাগিব ঠিক আছে আটাইতকৈ সৰু সংখ্যা কিৰে হৰণ কৰিব লাগিব 7ৰে হৰণ কৰিব কিয় হৰণ কৰিব লাগিব চোৱা 7 আছে নহয়নে 7 আছে 7 আছে হয়নে আৰু এফালে 7 এটা আছে হয়নে এটা চোৱা আমি হৰণ সংখ্যা 3টা লাগা আছে 4টা গতিকে এটা 7ৰে হৰণ কৰো এই 7 কাটা যাব কেইটা হৰণ সংখ্যা 3টা হৰণ সংখ্যা হ'ল 3টা হৰণ সংখ্যা হোৱা মানে কি 3টা হৰণ সংখ্যা হোৱা মানে 3টা সংখ্যা একে হোৱা মানে হৰণ সংখ্যা গতি আটাইতকৈ সৰু 7ৰে হৰণ কৰিব লাগে যেটো বেছি থাকে সেই সংখ্যা দি আমি হৰণ কৰিলে আমি কি পাম হৰণ সংখ্যা পাম মানে 3টা হ'ব লাগিব হৰণ সংখ্যা পাবৰ কাৰণে নিশ্চয় বুজি পাইছা কিমান বুজাব পাৰিছো নাজানো কাৰণ পৰীক্ষালৈ বেছি নাই বাকি ক্লাছ বিলাকো মই যিমান পাৰো চেষ্টা কৰি আছো যেটা আমাৰ অনলাইন ক্লাছ হৈ থাকে ক্লাছ 9 তাৰ পিছত 8 ৰ তেনেকুৱাকে আমি এমএছ পৰীক্ষা পঢ়ি থাকো গতিকে টাইম মান নপাও তথাপিতো চেষ্টা কৰিছো তোমালোকক বুজাবৰ কাৰণে কিছু হলো উপকৃত কৰিবৰ কাৰণে নেক্সট চোৱা নেক্সট হৈছে 8192 এটো একেদৰে তোমালোকে নিজে কৰিবা ঠিক আছে শেষত 2 থাকিলে 2 ৰে যাব আটাইকেইটা 2 ৰে গৈছে চোৱা 2 ৰে যোৱাৰ পিছত কি হ'ব শেষত কেইটা 2 পাইছা 3টা ভাগ কৰা যেটো এক্সট্ৰাকে ৰব এছ ওয়াই টো 2 এক্সট্ৰাকে ৰৈছে গতি এক্সট্ৰাকে যেটো ৰৈছে গতি 2 ৰে হৰণ কৰিব লাগিব ঠিক আছে মৌলিক উৎপাদক নিয়মৰে এবাৰ হনমূল লোৱা এই মাত্ৰ যি কৰিলে এই নিয়মতে 216 হনমূল লোৱা এয়া চোৱা 216 আমি হৰণ কৰিলো 2 ৰে 2 একবাৰ যাব 0 2 ৰে 1ক 16 8 বাৰ যাব 216 2 ৰে 108 বাৰ যাব এনেকুৱাকে কৰোতে আমি কি পালো 2 3টা পালো আৰু 3 3টা পালো হয়নে গতিকে 2 3 ইয়াৰ এটা লবা ইয়াৰ এটা লবা 2 3 গুণ 6 হ'ব 216 হনমূল 6 হ'ব আমি মনত পেলাবা দিছিল না তোমালোক 6 কি হ'ব এনেকুৱাকে 23 হনৰ এককৰ সংখ্যাটো কি হ'ব আমাক সুধিছে চোৱা 23 বুলি কওঁতে ধুনিয়াকে কৰি দিয়াও আছে ধুনিয়াকে বুজি পাবা পিডিএফ টো চালে 23 বুলি কওঁতে এককত কি আছে 3 আছে 3 আছে 3 টোক কেইবাৰ পূৰণ কৰিবা 3 বাৰ পূৰণ কৰিবা 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 27ৰ 7 হ'ব একক স্থানত কি হ'ব 7 হ'ব নিশ্চয় বুজি পাইছা তোমালোকে একক স্থানত কি হ'ব 7 হ'ব তলৰ কোনটো পূৰ্ণ হন নহয় পূৰ্ণ হন হ'ব লাগিলে তোমালোকে মনত আছে আমি 4 4 4 পূৰণ কৰো কিমান পাও 66 পাও 5 5 5 6 6 পূৰণ কৰিলে 3টা পূৰণ কৰিলে 216 5 5 3টা পূৰণ কৰিলে 125 গতি আমি দেখা পালো যে 100 টো ইয়াত 66 হৈছে 216 হন হৈছে 125 হৈছে 100 টো হোৱা নাই গতি 100 টো ৰিজেক্ট কৰি দিবা এনসাৰটো ওলাই যাব নেক্সট হৈছে হন বুলি কওঁতে ইয়াত 3 এটা থাকে আমি লিখোতে এনেকুৱাকে লিখো ঠিক আছে এটো হয় নহয় এটা চোৱা 100ৰ মান কিমান হ'ব 10 10 গুণ কি হৈছে হন বুলি কৈছে হয় নহয় হনৰ মান কিমান হ'ব 1000 বুলি কৈছে সৰি 1000 1000ক তোমালোকে কি কৰিবা 10ৰে হৰণ কৰিবা 10ৰে হৰণ কৰি 500 হ'ল
মানে এনেকুৱাকে যে আমি চাওঁ তেতিয়াহ'লে 2ৰে কৰি চাবা, এনেকুৱাকে চালে তোমাৰ নিজে কৰি চাবা 10 পাবা এনচাৰ। ঠিক আছে, কৰি দিয়ে আছে, চোৱায়ে কৰি দিয়ে আছে। 1000ক 500 গ'ল, 2 দি 500ক 250, 2 দি 250ক 125, আকৌ 5ৰে 125ক 25 বাৰ। এনেকুৱা চাওঁতে আমি 2 3টা পালো, 5 3টা পালো। গতিকে 2 এটা ল'বা, 5 এটা ল'বা, 2 5 গুণ 10 হ'ব। আৰু এইটো আৰু ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। √3 মানে হন 27, 64 হন আৰু 125 হন। 27ৰ হন কিমান হ'ব? 27ৰ হন 3, 64 হন 4 আৰু 125 হন 5। গতিকে যোগ কৰি দিবা, 3 4 7, 7 আছে 12। ঠিক আছে, এনচাৰটো 12। পিডিএফটো কৰোঁতে হেৰি হৈছে 12 হ'ব এনচাৰ। ঠিক আছে, বাকীখিনি আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম টাইম পালে। আৰু টাইম পোৱাটো যিহেতু বেছি টাইম নাই যিহেতু, চ' তোমালোকে পিডিএফটো লৈ ল'লে পাই যাবা। এইবিলাক আটাইবিলাক এনেকুৱা কমন হয় দেই, তোমালোক কমন হয়, মই কমন হিচাপে লৈছো। চ' তোমালোকে পিডিএফটো লৈ লোৱা, ছচিয়েল চায়েন্সৰো পাবা, আগৰ কুৱেশ্যন পেপাৰ সমাধানো পাবা, লগতে মেথছখিনিও পাই যাবা। ঠিক আছে, নেক্সট